পাঠশালা লাইনম্যানের বানানোর দুর্নীতি নচলিব পাঠশালা লাইনম্যান হাই হাই মান্নান হাই হাই পাঠশালা দুর্নীতি লাইনম্যানের দুর্নীতি নচলিব লাইন বিভাগ হাই হাই মান্নান হাই হাই কালি মই ঘৰত বাগাত দি আছোঁ কেইটামান মানুহে ফোন কৰি আছে যে লাইনৰ কাৰণে পইচা তুলি আছে মই কৈছোঁ পইচা কায়ো দিব নালাগে পইচা যদি 200 টকা দিব লাগে মই দিম ইতিমধ্যে আধা ঘণ্টা পাছত মোৰ ঘৰ যাই পাইছে তে মই বাগাত দি আছোঁ ঘৰত তাৰপাছত মোৰ ঘৈণীয়েকক কৈ আছে যে পইচা দিয়ক যে কিহৰ পইচা যে লাইন ঠিক কৰিছোঁ লাইনৰ পইচাটো দিয়ক পাছে মই ওলাইছোঁ ওলোৱাৰ পাছত মই পইচা কিহৰ কাৰণে তুলি আছ কয় নাই মান্নানে তুলবা দিছে মান্নানক আহিবা দিয়া যদি 200 টকা দিব লাগে মই নিজে দি দিম পাছে যিটো এই পইচা তোলাটো আমাৰ হিন্দী তোলাটো এই নুৰুৰ ল'ৰা ৰকিবুল আৰু নিৰ্বাৰৰ আছে ইয়াছিন এই আলতাবৰ ল'ৰা 1 নম্বৰৰ তো এই আলতাবৰ ল'ৰাই মোক উল্টাকৈ দম দিয়ে পইচা তুলবা হাক দিছে বুলি উল্টাকৈ দম দিয়ে কয় তুমি পইচা তুলবা হাক দিয়া কি লাইন তোমাৰ যদি লাইন নালাগে তোমাৰ এইফালে লাইন নেদোঁ কিন্তু আমি পইচা দি লাইনটো জইন দিছোঁ তোমাৰ এইফালে কাটি দিম যে মই কৈছোঁ কাটিব নালাগে তুমি আহা যদি 200 টকা দিব লাগে ৰাইজৰ পৰা তুলবা নালাগে মই পৌৰৰ পৰা দি দিম সি তাৰমানে মোক তাতে বান্ধি লৈ যাব মোক টানি লৈ যাব মোক শিক্ষা দিব এইটো অধিকাৰ ক'ত পালে আমাৰ ৰাইজৰ কাৰণে বানপানী আহিছিল লাইনটো কাটি দিছে এতিয়া পানী গৈছে পানী যোৱাৰ পাছত লাইনটো জইন দিয়াতে যদি 3000 4000 টকা লাগে তো চৰকাৰেতো তাক দৰমহা দি আছে লাইনৰ কাৰণে ৰাইজৰ পৰা পইচা তোলা হাক দিয়াৰ কাৰণে মোক উল্টা দম দিয়ে 1 নম্বৰ 11 নম্বৰ 12 নম্বৰ অনুমান 6-7 হাজাৰ মান হ'ব আপোনাৰ 50 টকা 20 টকা 30 টকা 10 টকা বানপানীৰ কাৰণে লাইনটো কাটি দিছে পইচা উঠি আছে এতিয়া পৰহি মই ফোন কৰিছোঁ মান্নানে আহি কয় যে নাই মই জোন দিব নোৱাৰিলোঁ ভেল বাই আছে চৰিডাল তাৰমানে হেৰিত লাগে তাৰত লাগে দিব নোৱাৰিলোঁ কালি আহি দি যাম পাছে কালি আহিছে আহি জোন দিয়া শেষ পইচা তোলাও শেষ পইচা ঘৰে ঘৰে পইচা তুলি আছে এইখিনি মান্নানৰ কথা কৈছে লাইনমেন হয় এইটো পাঠশালা মান্নানৰ লগত যোগাযোগ কৰিছোঁ মান্নানে পইচা তোলাৰ কথা মোক একোৱে কোৱা নাই কিন্তু এই খেলি মেলি ধৰকচোন পৰহি আহিছে লাইন জোন দিব পৰা নাই কালি যদি সম্ভৱ হয় জোন দিব লাইন নাই কালি সন্ধিয়া ৰাতি 9টাৰ পৰা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110